সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ বাবে কিন্তু UDID কাৰ্ডৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে যিসকলে UDID কাৰ্ড বনাব বিচাৰে বা আপুনি যদি UDID কাৰ্ডৰ বাবে যোগ্য হয় তেনে ক্ষেত্ৰত কেনেকৈ আপোনালোকে UDID কাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। UDID কাৰ্ডৰ জৰিয়তে কিন্তু আপোনালোকে কিছুমান সুবিধা লাভ কৰিব আৰু আপোনালোকে কোনসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব সকলো বিষয়বস্তু জনাই দিম। সব আগত কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই জনাই দি আছো। ইয়াৰ লগতে আপোনালোকে যদি এই আঁচনিটোৰ বিষয়ে সবিশেষ জানিব বিচাৰে UDID কাৰ্ডৰ বিষয়ে সেই বিষয়ে মই অলৰেডি ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দি ৰাখিছো। আপোনালোকে তাতে ক্লিক কৰি কিন্তু সকলো ডিটেইলছ জানিব পাৰিব। আপুনি পঢ়িও চাব পাৰিব যে আচলতে আপোনালোকে এই UDID কাৰ্ডৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব। ইয়াৰ লগতে মই এটা কথা আপোনালোকক জনাই দিওঁ, যিসকল ব্যক্তিয়ে UDID কাৰ্ডৰ বাবে যোগ্য সেইসকলে কিন্তু মাহিলী 15,000 টকা পোৱাৰ এটা সুবিধা লাভ কৰে। যেনক এতিয়া বলক আৰম্ভ কৰি কেনেকৈ আপোনালোকে ইয়াৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল UDID কাৰ্ডখন বনাবলৈ হলে আপোনালোকে এই যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম দেখিবলৈ পাইছে আপোনালোকে কিন্তু এইখন ফৰ্ম কি কৰিব লাগিব ফিলআপ কৰিব লাগিব। আৰু ফৰ্মখন আপোনালোকে সঠিক আৰু শুদ্ধভাৱে ফিলআপ কৰিবলৈ হলে ভিডিঅ'খন একদম সম্পূৰ্ণভাৱে চাব লাগিব, অন্যথা আপোনালোকে বুজি নাপাব। যদি আপোনালোকে কোনো ধৰণৰ ভুল ভ্ৰান্তি কৰে তেনেকৈ কিন্তু আপোনাৰ ফৰ্মটো ৰেজিষ্ট্ৰেচন হৈ যাব বা ৰিজেক্ট হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰ লগতে মই আপোনালোকৰ বাবে এই যিটো ৱেবসাইট এই ৱেবসাইটত আপোনালোকে কেনেকৈ আহিব পাৰিব সেই বিষয়ে ভিডিঅ'টোৰ শেষত জনাই দিম। আপোনালোকে এই ৱেবসাইটলৈ কেনেকৈ আহি পাব, ঠিক আছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমতে ভালকৈ এবাৰ চাই লওক যে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব পাৰিব। ইয়াৰ লগতে মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰামত কিন্তু এই ৱেবসাইটৰ লিংকটো দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট আহিব পাৰিব। আৰু আপোনালোকে টেলিগ্ৰাম চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো কিছুমান ইম্পৰ্টেণ্ট আপডেট কিন্তু মোৰ টেলিগ্ৰামত মই ডাইৰেক্ট দি ৰাখোঁ। যেনক এতিয়া আপোনালোকে কেনেকৈ ফৰ্মটো ফিলআপ কৰিব পাৰিব সেইটো ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে এপ্লাই ফৰ UDID, আপোনালোকে দেখিবলৈ পাইছে UDID এপ্লাই ফৰ UDID ৰেজিষ্ট্ৰেচন ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে। তো পোনপ্ৰথমতে আপোনালোকে দিব লাগিব আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ। তো পাৰ্সোনাল ডিটেইলছ দিয়াৰ আগতে দিব লাগিব এতিয়া এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে চুজ ৰিজনেল লেংগুৱেজ। আপোনালোকৰ লেংগুৱেজ যিটো আপুনি ভালকৈ বুজি পায় আপোনালোকে সেই লেংগুৱেজটো কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব। ইয়াতে কেইবাটাও আছে হিন্দী, বেংগলী, গুজৰাটী এনেকৈ কেইবাটাও আছে। আপোনালোকে যিটো বিচাৰে আপোনালোকে কিন্তু এইটো ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব। আৰু যদি আপুনি বিচাৰে যে নহয় মই ইংলিছতে কৰিম তেনে ক্ষেত্ৰত আপোনালোকে একো সিলেক্ট কৰিব নালাগে, যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক। তো এতিয়া চাওক এপ্লাই কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে দেখিব লৈছে এপ্লিকেশ্যন ফুলছ নেম। আপোনালোকে যাৰ বাবে আবেদন কৰিব সেইজন ব্যক্তি কিন্তু আপোনালোকে ইয়াতে ফুল নেম দি দিব লাগিব। ওকে, নেমটো দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এইটো সাইডত কিন্তু হিন্দীত আহি যাব। তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিব লৈছে এপ্লিকেণ্ট ফাদাৰ্ছ নেম, যাৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইজনৰ ফাদাৰ্ছ নেম আপোনালোকে ইয়াতে দিব। আৰু ইয়াতে কিন্তু মাদাৰ্ছ নেম আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেম মেণ্ডেটৰী আৰু মাদাৰ্ছ নেমটো কিন্তু মেণ্ডেটৰী নহয়। তাৰপিছত ইয়াতে আপোনালোকে দেখিব লৈছে আপোনালোকৰ মোবাইল নাম্বাৰটো দিবলৈ দিছে, অৰ্থাৎ যাৰ বাবে এপ্লাই কৰি আছে সেইজন মানুহৰ মোবাইল নাম্বাৰ কিন্তু আপোনালোকে ইয়াতে কি কৰিব লাগিব এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে দেখিব লৈছে ইমেইল আইডি, আপোনালোকে ইমেইল আইডি এই বাকচত বহাই দিব। ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াৰ পৰা ডেট অফ বাৰ্থটো সিলেক্ট কৰিব দিছে। ইয়াতে আপোনালোকে যেতিয়াই ক্লিক কৰিব আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি দিব। গতিকে আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আছে কেটেগৰী, আপোনালোকৰ কেটেগৰীটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব, যেনেকুৱা জেনেৰেল, OBC, SC, ST। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো নেকি কেটেগৰীত পৰে জেনেৰেল বা OBC, ST, SC ইয়াতে কিন্তু সকলো কেটেগৰীৰ মানুহে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ যিটো কেটেগৰী হয় সেইটো ইয়াৰ পৰা সিলেক্ট কৰি দিয়ক। কেটেগৰীটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে চাওক দেখিব লৈছে জেণ্ডাৰ। তো মেল হলে মেল, ফিমেল হলে ফিমেল আপোনালোকে দিব। ট্ৰিজেণ্ডাৰ হল তো ট্ৰিজেণ্ডাৰ দিব লাগিব। তো মেলসকলৰ ক্ষেত্ৰত মেলটো দি দিব। এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ব্লাড গ্ৰুপ আছে O পজিটিভ, O নেগেটিভ, A পজিটিভ, A নেগেটিভ এনেকৈ ব্লাড গ্ৰুপসমূহ দিয়া আছে। তো এতিয়া চাওক যদি আপোনালোকে আপোনালোকৰ ব্লাড গ্ৰুপটো নাজানে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ব্লাড গ্ৰুপটো সিলেক্ট নকৰিলেও হ'ব, কিয়নো ব্লাড গ্ৰুপ অপশ্যনত কিন্তু আপোনাৰ যিটো নেকি ষ্টাৰ মাৰ্কটো নাই। যিসমূহত নেকি ষ্টাৰ মাৰ্ক দিয়া আছে সেইসমূহ কিন্তু আপোনালোকে মেণ্ডেটৰী, সেইসমূহ আপোনালোকে ফিল কৰিব লাগিব বা যিকোনো অপশ্যন সিলেক্ট কৰিব লাগিব। ইয়াতে যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে আপোনালোকে ব্লাড গ্ৰুপটো সিলেক্ট নকৰিলেও হ'ব। তাৰপিছত ইয়াতে চাওক দিয়া হৈছে ৰিলিজন উইথ পাৰ্চন। তো আপোনালোকে ইয়াতে সিলেক্ট কৰাৰ পিছত ফাদাৰ্ছ, মাদাৰ, হাজবেণ্ড, ৱাইফ যিকোনো আপোনালোকে দেখিব পাব আপোনালোকে ইয়াতে সেইটো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ গাৰ্ডিয়ানৰ নামটো দিব লাগিব। ইয়াতে আপোনালোকে যিটো সিলেক্ট কৰিব ফাদাৰ, মাদাৰ, ৱাইফ, চিষ্টাৰ, ডটাৰ আপোনালোকে যিটো সিলেক্ট কৰিব সেইজন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে দিব লাগিব, ঠিক আছে। নেম অফ দ্য গাৰ্ডিয়ান বা কেয়াৰটেকাৰ আপোনালোকে নেমটো দিব। এণ্ড ইয়াতে কিন্তু আপোনাৰ গাৰ্ডিয়ানৰ ফোন নাম্বাৰটো দিব লাগিব। ওকে, ফোন নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব
ফটো আপোনালোকে কিন্তু এই অপশ্যনটোত যেতিয়া বাকচত ক্লিক কৰিব লগতে লগে কিন্তু আপোনালোকৰ ফটো আপলোড কৰাৰ অপশ্যনটো আহি যাব ঠিক আছে ইয়াতে কিন্তু কোৱা হৈছে অনলি জেপিজি আৰু এণ্ড পিএনজি ইমেজ আপোনালোকে ফটো আপলোড কৰিব লাগিব আৰু ফটো মিনিমাম অৰ্থাৎ 15 KB মিনিমাম হ'ব পাৰিব আৰু ম্যাক্সিমাম কিন্তু 100 KB ৰ ভিতৰত হ'ব লাগিব ঠিক আছে গতিকে আপোনালোকে ফটোটো আপলোড কৰাৰ আগতে ফটোৰ সাইজটো মিলাই ল'ব অন্যথা কিন্তু ইয়াতে আপলোড নহ'ব আৰু ইয়াতে কৈ আছে আপোনালোকে সিগনেচাৰ বা থাম্বস আপোনালোকে যেটো নকৰক কিয় ইয়াতে কিন্তু 3 KB ৰ পৰা 30 KB ৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব সিগনেচাৰটো ওকে এতিয়া আহি গ'ল আপোনালোকৰ অপচনাল ডিটেইলছ এইখিনি দিলে হ'ব নেদিলেও কোনো ধৰণৰ কথা নাই তো অপচনত আপোনালোকে দেখছে পাৰ্সোনাল ইনকাম এনুৱেল ইনকাম আপোনালোকে কিমান আপোনালোকে ভ্যালু ৰুপিজ 10000 দিব পাৰে বা আপোনালোকৰ 10000 ৰ পৰা 1 লাখ দিব পাৰে আপোনালোকৰ যোনটো আপোনালোকে দিব তাৰ পিছত ইয়াতে চাওক হাইয়েষ্ট কোৱালিফিকেশন আপোনালোকৰ কোনটো হয় আপোনালোকে এটো দিব পাৰে ঠিক আছে আৰু তাৰ পিছত ইয়াতে আছে এমপ্লয়মেন্ট অৰ আনএমপ্লয়মেন্ট আপুনি যাৰ বাবে এপ্লাই কৰিছে হেজন এমপ্লয় নে আনএমপ্লয় অৰ্থাৎ হেজনে কাম কৰে নে নকৰে আপোনালোকে হিচাপত সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আছে প্ৰুফ অফ আইডেন্টি কাৰ্ডত আপোনালোকে যেতিয়া সিলেক্ট কৰিব এটা চাওক আইডেন্টি প্ৰুফ আপোনালোকে আইডেন্টি প্ৰুফত ক্লিক কৰাৰ লগে লগে পান কাৰ্ড তাৰ পিছত ভোটাৰ আইডি তাৰ পিছত ৰেশন কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোৰ্ট আধাৰ কাৰ্ড এনেকৈ বহুত কিন্তু অপচন আছে ইয়াৰ পৰা আপোনালোকৰ যেটো ভাল লাগে আপোনালোকে এটো সিলেক্ট কৰিব এন্ড আপোনালোকে যেটো নেকি সিলেক্ট কৰিলে ধৰক আপুনি ইয়াতে আধাৰ কাৰ্ড সিলেক্ট কৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে আপলোড আইডেন্টি প্ৰুফত ক্লিক কৰি আপোনালোকৰ আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব আৰু যদি আপোনালোকে আপোনালোকে যদি পেন কাৰ্ড কৰে তেনেক্ষেত্ৰত আপোনালোকে পেন কাৰ্ডটো ইয়াতে আপলোড কৰিব লাগিব কৰাৰ পিছত কিন্তু ইয়াতে আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব যেটো নেকি আপোনাৰ মেন্ডেটৰি ঠিক আছে আপুনি এই বাকচত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে টিক লগাই দিব লাগিব ইয়াতে চাওক আই এগ্ৰি টু শেয়াৰ আধাৰ ইনফৰমেশন উইথ গভ ডিপাৰ্টমেন্ট অৰ্থাৎ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো গভৰ্ণমেন্ট ডিপাৰ্টমেন্টৰ সৈতে শেয়াৰ কৰিব বুলি এগ্ৰি কৰিছে তো আপোনালোকে ইয়াতে টিক কৰিব টিক কৰাৰ পিছত আপোনালোকে দেখিব আছে এড্ৰেছ ফৰ আপোনালোকে কিন্তু এড্ৰেছটো দিব লাগিব আপোনালোকৰ লগত যাতে যোগাযোগ কৰিব পাৰে ইয়াতে চাওক নেচাৰ অফ দা ডকুমেন্টস অফ ফৰ এড্ৰেছ আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোকৰ যিকোনো ডকুমেন্টস এটা সিলেক্ট কৰিব যেটো নেকি আপোনালোকৰ এড্ৰেছ আছে ঠিক আছে আপোনালোকে সিলেক্ট কৰাৰ পিছত ইয়াতে কিন্তু আপোনালোকৰ সেই ডকুমেন্টসটো আপলোড কৰিব লাগিব আপুনি যেটো সিলেক্ট কৰিব এটো সাইডত আপোনালোকে ডকুমেন্টসটো আপলোড কৰি দিব লাগিব আপলোড কৰাৰ পিছত এতে কিন্তু আপোনালোকৰ এড্ৰেছটো ফুল এড্ৰেছটো আপোনালোকে দিব লাগিব আপোনালোকৰ যেটো নেকি এড্ৰেছ আপোনালোকে ফুল এড্ৰেছ দি দিব ফুল এড্ৰেছ দিয়াৰ পৰা ইয়াৰ পিছত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ যোনটো ষ্টেট হয় ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকৰ নিজাববীয়াকৈ সিলেক্ট কৰি দিব এণ্ড ইয়াতে চাওক সিটি সাব ডিস্ট্ৰিক্ট বা তহচিল আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিব আছে সোৰ্স ইয়ৰ ব্লক বা ভিলেজ আপোনালোকে দেখিব আছে ইয়াতে কিন্তু সিলেক্ট কৰাৰ পিছত ব্লক বা ভিলেজ আহিলে আপোনালোকে সিলেক্ট কৰিব আৰু যদি নাহে আপোনালোকে একো কৰিব নালাগে যেহেতু ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই তাৰ পিছত ইয়াতে আপোনালোকৰ পিন কোডটো বহাই দিব মোৰ অলৰেডি আহি গৈছে এতিয়া চাওক ডিসেবিলিটি ডিটেইলছ আপোনালোকে ডিসেবিলিটি ডিটেইলছ কিন্তু সঠিক আৰু শুদ্ধভাৱে দিব লাগিব ইয়াতে চাওক ব্লাইণ্ডছ অৰ্থাৎ অন্ধ তাৰ পিছত লো ভিজন যেসকলে কমকৈ দেখা পায় হিয়াৰিং ইম্পায়াৰমেন্ট লোকমেন্টি ডিসেবিলিটি এনেকৈ বহুত অপচন আছে আপোনালোকৰ যেটো হয় আপোনালোকে কিন্তু হেতু দিব লাগিব তো আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে এই কাৰ্ডটো জাস্ট হেসকল ব্যক্তিৰ বাবে যেসকল কি শাৰীৰিকভাৱে বা বিশেষভাৱে সক্ষম বুলি কয় হেসকলক এই কাৰ্ডটো প্ৰদান কৰা হয় ইয়াতে আপোনালোকে দেখিব আছে এক্সিডেন্ট এটাক দিব পাৰে তাৰ পিছত এটা চাক ডিসেবিলিটি ডিউ ইয়াতে আপোনালোকে দিব পাৰে কিয় হৈছে এটা আপোনালোকে দিব পাৰে তাৰ পিছত এটা ডিসেবিলিটি বাই বাৰ্থ আপোনালোকৰ কোনটো তাৰিখত ডিসেবিলিটি হৈছে আপোনালোকে এটো ইয়াতে দিব পাৰে আৰু অন্যথা আপোনালোকে নকৰিব পাৰে নকৰিলে কোনো ধৰণৰ অসুবিধা নাই আৰু যদি আপোনালোকৰ ডিসেবিলিটি সাৰ্টিফিকেটখন আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সাৰ্টিফিকেটখন ইয়াতে দি দিব ঠিক আছে ইয়াতে সাৰ্টিফিকেটখন ইয়েস কৰিলে আপোনালোকৰ সাৰ্টিফিকেট আপলোড কৰা অপচন আহি যাব আপোনালোকে দিব আৰু যদি নাই তেনে ক্ষেত্ৰত নকৰি দিলেও হ'ব ঠিক আছে তাৰ পিছত হস্পিটেল ফৰ এসেসমেন্ট ইস্যু ইউডিআইডি কাৰ্ড ডিসেবিলিটি সাৰ্টিফিকেট আপোনালোকে এটো কিন্তু হস্পিটেল নেম ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ ওচৰত যেটো নেকি আছে আপোনালোকে এটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিব আছে ক্যাপচা কোড আপোনালোকৰ ক্ষেত্ৰত বেলেগ আহে ইয়াতে মোৰ 2+3 আহিছে ইয়াতে মোৰ 5 হ'ব আপোনালোকৰ যোনটো হয় এটো বহাই দিব এন্ড আপোনালোকে ইয়াতে দেখিব পাব আই হেভ ডিক্লেয়াৰ্ড দা ওয়াস্ট এনেকৈ আহিছে তো ইয়াতে আপোনালোকে টিক লগাব এন্ড আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সাকসেসফুলি সাবমিট হ'ব এতিয়া চাওক সাকসেসফুলি সাবমিট হোৱাৰ পিছত ইয়াতে আপোনালোকে যেতে নেকি মেইন পেজলৈ আহি যাব মেইন পেজলৈ অহাৰ লগে লগে চাওক আপোনালোকে দেখিব পাব ট্ৰেক ইউৰ এপ্লিকেশন আপোনালোকে নিশ্চয় দেখিব আছে ট্ৰেক ইউৰ এপ্লিকেশন আপোনালোকে এই ট্ৰেক ইউৰ এপ্লিকেশন অপচনত ক্লিক কৰি দিব ট্ৰেক ইউৰ এপ্লিকেশন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ট্ৰেক ইউৰ এপ্লিকেশনত কেইবাটা অপচন আছে ইউআইডি নাম্বাৰ তাৰ পিছত মোবাইল নাম্বাৰ তাৰ পিছত এনৰলমেন্ট নাম্বাৰ আৰু আধাৰ নাম্বাৰ আপোনালোকে যিকোনো এটাৰ জৰিয়তে কিন্তু ইয়াৰ পৰা ট্ৰেক কৰিব
পাৰিব আপোনাৰ এপ্লিকেশ্যনটো কি হৈ আছে তো আধাৰ নাম্বাৰত ক্লিক কৰিলে এতিয়া আপোনাৰ আধাৰ নাম্বাৰটো বয় আপুনি যে সাবমিট কৰাৰ লগে লগে চেক কৰিব পাৰিব যে আপোনাৰ কাম কিমান আগুৱাই গৈছে অৰ্থাৎ আপুনি যে এপ্লিকেশ্যনটো সাবমিট কৰিলে আপোনাৰ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেই বিষয়ে আপোনালোকে জানিব পাৰিব তো আশা কৰিছোঁ নিশ্চয় জানিব পাৰিলে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব তো এতিয়া আপুনি এই ৱেবছাইটলৈ কেনেকৈ আহিব সেই বিষয়ে দেখুৱাইছোঁ ইয়াৰ লগতে কিন্তু মই মোৰ টেলিগ্ৰাম চেনেলত অলৰেডি লিংকটো দি ৰাখিছোঁ আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব ডাইৰেক্ট এই ৱেবছাইটলৈ আহিব পাৰিব যেনক আপোনালোকে যদি বিচাৰে তেনেক্ষেত্ৰত ডাইৰেক্ট আপুনি আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাষ্ট আপোনালোকে UDID বুলি লিখি সাৰ্চ কৰি দিয়ক UDID বুলি লিখি সাৰ্চ কৰাৰ লগে লগে প্ৰথম যেটো ৱেবছাইট দেখিবলৈ পাইছে আপোনালোকে UDID আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ৱেবছাইটটো খোল খাব ঠিক আছে তো এই ৱেবছাইটটো খোল খোৱাৰ লগে লগে চাওক ইয়াতে ইউনিক ডিসেবিলিটি আইডি বুলি আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকে এপ্লাই কৰাৰ বাবে জাষ্ট এই যেটো এপ্লাই নাও অপচন দেখিবলৈ পাইছে এই এপ্লাই নাও অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ফৰ্মটো খোল খাব তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে কেনেকৈ আপোনালোকে ইউনিক ডিসেবিলিটি আইডি বা UDID কাৰ্ডখন বনাব পাৰিব যদি জানিব ভাল পাইছে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে আপোনালোকে এই দৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু UDID আপোনালোকে নিশ্চয় বুজি পাইছে ডিসেবিলিটি আইডেন্টি কাৰ্ড বুলি কোৱা হয় আৰু ডিসেবিলিটি মানে হ'ল যিসকল কি শাৰীৰিকভাৱে বা বিশেষভাৱে সক্ষম সেইসকলৰ বাবে এই কাৰ্ডটো প্ৰদান কৰা হয় আৰু সেইসকলে কিন্তু এই কাৰ্ডটো বনোৱাৰ পিছত চৰকাৰৰ তৰফৰ পৰা কিছুমান সুবিধা লাভ কৰে আৰু কি সুবিধা লাভ কৰে সেই বিষয়ে কিন্তু মই ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিছো তাতে ক্লিক কৰিলে আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব ভিডিও ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি